নমস্কাৰ মই দীপানিতা গণৰাজ্য দিৱসৰ দিনটোতে অসম চৰকাৰৰ অধীনৰ চৰকাৰী চাকৰিয়ালসকলৰ বাবে এটা ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী গৰাকীয়ে মন্তব্য কৰিছে যে 1 এপ্ৰিলৰ পৰা ৰাজ্যত সামৰণি পৰিব নিউ পেনশন স্কিমৰ ইউনাইটেড পেনশন স্কিম ৰাজ্যত কাৰ্যকৰী হ'ব 1 এপ্ৰিলৰ পৰা এই মুহূৰ্তত সবিশেষ খবৰ আমি আপোনালোকক জনাবলৈ চেষ্টা কৰিম এটা অত্যন্ত জৰুৰী খবৰ লৈ আহিছো গণৰাজ্য দিৱসৰ দিনাই চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ সরকারি কর্মচারীসকলক ভাল খবর দিলে মুখ্যমন্ত্রী ডক্টর হিমন্ত বিশ্ব শর্মাই অসম সরকারের অধীনৰ সরকারি কর্মচারীলৈ ভাল খবর দিলে মুখ্যমন্ত্রী গৰাকীয়ে রাজ্যত সামৰণি পৰিব এনপিএছৰ নিউ পেনশন স্কিমৰ সামৰণি পৰিব 1 এপ্ৰিলৰ পৰাই এনপিএছৰ সলনি কৰ্মচাৰীসকলে পাব ইউপিএছ ইউনাইটেড পেনশন স্কিম লাভ কৰিব 1 তাৰিখৰ পৰাই এই স্কিম কাৰ্যকৰী হ'ব 25 বছৰ চাকৰি কৰা চাকৰিয়ালে 50% চাকৰিকালৰ দৰমহাৰ লগতে পাব বিভিন্ন সুবিধা 2005 চনৰ পূৰ্বে নিযুক্তি পোৱা চাকৰিয়ালো এইবাৰ ওল্ড পেনশন স্কিমত অন্তৰ্ভুক্ত হ'ব বুলি জানিব পৰা গৈছে নিৰাশাৰ পৰিৱৰ্তে আশাৰ সঞ্জীৱনী সুধা অনাৰ প্ৰতিশ্ৰুতি আজিৰ দিনটোতে মুখ্যমন্ত্ৰী গৰাকীয়ে দিছে চাকৰিয়ালসকলক ডিব্ৰুগড়ৰ ভাষণ প্ৰসংগত ভাল খবৰ দিছে মুখ্যমন্ত্ৰী গৰাকীয়ে যেহেতু আজিৰ দিনটোতে ডিব্ৰুগড়বাসীৰ বাবে এটা ভাল খবৰ বুলি ক'ব লাগিব ৰাজ্যৰ দ্বিতীয় ৰাজধানী ডিব্ৰুগড় হিচাপে ঘোষণা কৰা হৈছে আজিৰ দিনটোত মুখ্যমন্ত্ৰী গৰাকীয়ে ঘোষণা কৰিছে তেজপুৰত নতুন ৰাজভৱন মুকলি কৰা হ'ব বা স্থাপন কৰা হ'ব বুলি মন্তব্য ইয়াৰ সমান্তৰালকৈ অসম চৰকাৰৰ অধীনৰ যিসকল চৰকাৰী চাকৰিয়াল আছে সেই চাকৰিয়ালসকলকো আজিৰ দিনটোতে এটা ভাল খবৰ দিছে এটা অত্যন্ত উল্লেখনীয় বিষয় যে এয়া যে এনপিএছ সামৰণি পৰিব নিউ পেনশন স্কিম 1 এপ্ৰিলৰ পৰা ৰাজ্যত সামৰণি পৰিব বুলি তেওঁ জনাইছে আৰু কাৰ্যকৰী হ'ব ইউপিএছ অৰ্থাৎ ইউনাইটেড পেনশন স্কিম আৰম্ভ হ'ব ৰাজ্যত মন্তব্য আছে ভাষণ প্ৰসংগত কি কৈছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই শুনো আহক আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিশেষকৈ নতুন চাম চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেনশন স্কিমে কৰবাত নহয় কৰবাত সন্দেহৰ সৃষ্টি কৰি আহিছিল এই বছৰ 1 এপ্ৰিলৰ পৰা আমি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেনশন স্কিমৰ সামৰণি মাৰি ইউনাইটেড পেনশন স্কিম ইউপিএছ স্কিম আমি আৰম্ভ কৰিব বিচাৰিছো যাৰ জৰিয়তে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিতভাৱে তেওঁলোকে 50% চাকৰিকালৰ দৰমহা 50% ডিয়াৰনেছ এলাউন্সৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব অসমৰ চৰকাৰী কৰ্মচাৰীসকলক মই আৰু এটা সুখবৰ আজি দিব বিচাৰিছো 2005 চনৰ আগতে যিসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল কিবা কাৰণত নিযুক্তিৰ প্ৰক্ৰিয়া 2005 লৈ গুচি গ'ল তেওঁলোকে ওল্ড পেনশন স্কিমৰ জাগাত নিউ পেনশন স্কিমৰ অন্তৰ্ভুক্ত হ'বলগীয়া হৈছিল কাৰিকৰী অসুবিধা পিছপেলাই মই তেনে চৰকাৰী কৰ্মচাৰীসকলকো যাৰ নিযুক্তিৰ প্ৰক্ৰিয়া 2005 চনৰ আগতে আৰম্ভ হৈছিল তেনে চৰকাৰী কৰ্মচাৰীসকলকো ওল্ড পেনশন স্কিম বা ওপিএছৰ ভিতৰলৈ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো যি আমাৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিৰাশাৰ পৰিৱৰ্তে আশাৰ এক নতুন সঞ্জীৱনী সুধা আৰম্ভ কৰিব আমাৰ আৰু এয়া আছিল মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য ভাষণ প্ৰসংগত তেনেধৰণে মুখ্যমন্ত্ৰী গৰাকীয়ে কৈছে যে ৰাজ্যত 1 এপ্ৰিলৰ পৰা সামৰণি পৰিব নিউ পেনশন স্কিমৰ এপ্ৰিলত সামৰণি পৰিব ৰাজ্যত এনপিএছৰ 25 বছৰ কাম কৰা চৰকাৰী চাকৰিয়ালে বা চৰকাৰী কৰ্মচাৰীয়ে লাভ কৰিব দৰমহাৰ 50% পেনশন গণৰাজ্য দিৱসৰ দিনাই চৰকাৰী কৰ্মচাৰীসকলক ভাল খবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জাপান ভ্ৰমণ কৰি আহি এনেধৰণে মুখ্যমন্ত্ৰী গৰাকীয়ে আজিৰ দিনটোত গণৰাজ্য দিৱসৰ দিনাই ডিব্ৰুগড়ত পতাকা উত্তোলন কৰি কেইবাটাও বিশেষ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে আৰু তেওঁ জনাইছে যে 1 এপ্ৰিলৰ পৰা সামৰণি পৰিব নিউ পেনশন স্কিমৰ অসম চৰকাৰৰ অধীনৰ চাকৰিয়ালসকলৰ বাবে ভাল খবৰ এনপিএছৰ সলনি আৰম্ভ হ'ব ইউনাইটেড পেনশন স্কিম কোন চৰকাৰী কৰ্মচাৰী
কৰ্মচাৰীয়ে 50% পেঞ্চন লাভ কৰিব চৰকাৰী কৰ্মচাৰীয়ে 50% ডিএও লাভ কৰিব তাক লৈ মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰিছে আমি জনাই আছো গণৰাজ্য দিৱসৰ দিনটোতেই চৰকাৰী কৰ্মচাৰীসকলক ভাল খবৰ দিছে অসম চৰকাৰৰ অধীনৰ চৰকাৰী কৰ্মচাৰীলৈ সুখবৰ দিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ৰাজ্যত সামৰণি পৰিব নিউ পেঞ্চন স্কিমৰ ইতিমধ্যে দেশৰ ভিন ৰাজ্যত এই ওল্ড পেঞ্চন স্কিম আৰু নিউ পেঞ্চন স্কিমক লৈ যি প্ৰতিবাদত বহা দেখিবলৈ পোৱা গৈছিল বিৰোধী পক্ষই বিভিন্ন প্ৰতিবাদ সাব্যস্ত কৰিছিল বিশেষকৈ হিমাচল প্ৰদেশত এই পেঞ্চন স্কিমক লৈ এনপিএছ নিউ পেঞ্চন স্কিম আৰু ওল্ড পেঞ্চন স্কিমক লৈ সমগ্ৰ ৰাজ্য কপাই তুলিছিল প্ৰতিবাদকাৰীয়ে কিন্তু আজিৰ দিনটো এটা ভাল খবৰ বুলি ক'ব লাগিব 26 জানুৱাৰীতে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই অসম চৰকাৰৰ চাকৰিয়ালসকলক সুখবৰ দিছে যে নিৰাশাৰ পৰিৱৰ্তে এক আশাৰ সঞ্জীৱনী সুধা অনাৰ চেষ্টা কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে ডিব্ৰুগড়ত তেওঁ কৈছে যে 1 এপ্ৰিলৰ পৰা ৰাজ্যত সামৰণি পৰিব এনপিএছৰ নিউ পেঞ্চন স্কিম সামৰণি হ'ব আৰু নিউ পেঞ্চন স্কিম অন্ত পৰাৰ পিছত লগে লগে আৰম্ভ হ'ব কাৰ্যকৰী হ'ব ৰাজ্যত ইউপিএছৰ পুনৰবাৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ সেই মন্তব্য আগবঢ়াইছে চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিশেষকৈ নতুন চাম চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেঞ্চন স্কিমে কৰবাত নহয় কৰবাত সন্দেহৰ সৃষ্টি কৰি আহিছিলে এই বছৰ 1 এপ্ৰিলৰ পৰা আমি আমাৰ অসমৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিউ পেঞ্চন স্কিমৰ সামৰণি মাৰি ইউনাইটেড পেঞ্চন স্কিম ইউপিএছ স্কিম আমি আৰম্ভ কৰিব বিচাৰিছো যাৰ জৰিয়তে 25 বছৰ কাম কৰা চৰকাৰী কৰ্মচাৰীসকলে নিশ্চিতভাৱে তেওঁলোকে 50% চাকৰি কালৰ দৰমহা 50% ডিয়াৰনেছ এলাউন্সৰ সৈতে লাভ কৰিবলৈ সক্ষম হ'ব অসমৰ চৰকাৰী কৰ্মচাৰীসকলক মই আৰু এটা সুখবৰ আজি দিব বিচাৰিছো 2005 চনৰ আগতে যিসকলৰ নিযুক্তিৰ প্ৰক্ৰিয়া আৰম্ভ হৈছিল কিবা কাৰণত নিযুক্তিৰ প্ৰক্ৰিয়া 2005 লৈ গুচি গ'ল তেওঁলোকে ওল্ড পেঞ্চন স্কিমৰ জাগাত নিউ পেঞ্চন স্কিমৰ অন্তৰ্ভুক্ত হ'বলগীয়া হৈছিল কাৰিকৰী অসুবিধা পিছ পেলাই মই তেনে চৰকাৰী কৰ্মচাৰীসকলকো যাৰ নিযুক্তিৰ প্ৰক্ৰিয়া 2005 চনৰ আগতে আৰম্ভ হৈছিল তেনে চৰকাৰী কৰ্মচাৰীসকলকো ওল্ড পেঞ্চন স্কিম বা ওপিএছৰ ভিতৰলৈ আনিবলৈ সিদ্ধান্ত গ্ৰহণ কৰিছো যি আমাৰ ৰাজ্যখনৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে নিৰাশাৰ পৰিৱৰ্তে আশাৰ এক নতুন সঞ্জীৱনী সুধা আৰম্ভ কৰিব আমাৰ চৰকাৰী কৰ্মচাৰীসকলৰ বাবে বিশেষকৈ নতুন চাম চৰকাৰী কৰ্মচাৰীসকলৰ বাবে